এই মুহূৰ্তত দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। জুৰিয়াৰ তেলিয়া বেবিজিয়াস্থ বন্ধন বেংকত নিশা চুৰিকাণ্ড। সোমবাৰে পুৱাৰ ভাগত কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে এই ঘটনা। পাছফালৰ দুৱাৰ খোলা অৱস্থাত দেখা পায় বেংকটোৰ কৰ্মচাৰীয়ে। বেংকটোৰ ভিতৰৰ CCTV কেমেৰাৰ মনিটৰ আৰু DV বক্স চুৰি কৰি লৈ যায় চোৰে। টকা ৰখা ভল্টটো চোৰে বাহিৰলৈ উলিয়াই যদিও নিব নোৱাৰি বাহিৰতে পেলাই থৈ যায়। ঘটনা সংক্ৰান্তত জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বেংক কৰ্তৃপক্ষই আৰু এই এজাহাৰৰ ভিত্তিত জুৰিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এই মুহূৰ্তত দিব বিচাৰিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। জুৰিয়াৰ তেলিয়া বেবিজিয়াস্থ বন্ধন বেংকত নিশা চুৰিকাণ্ড। সোমবাৰে পুৱাৰ ভাগত কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে এই ঘটনা। পাছফালৰ দুৱাৰ খোলা অৱস্থাত দেখা পায় বেংকটোৰ কৰ্মচাৰীয়ে। বেংকটোৰ ভিতৰৰ CCTV কেমেৰাৰ মনিটৰ আৰু DV বক্স চুৰি কৰি লৈ যায় চোৰে। টকা ৰখা ভল্টটো চোৰে বাহিৰলৈ উলিয়াই যদিও নিব নোৱাৰি বাহিৰতে পেলাই থৈ যায়। ঘটনা সংক্ৰান্তত জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বেংক কৰ্তৃপক্ষই আৰু এই এজাহাৰৰ ভিত্তিত জুৰিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। কি হৈছিল কওকচোন? হয়, যোৱাকালি আমাৰ বন্ধ আছিল ছানডেৰ কাৰণে। ঘৰত গৈছিলোঁ আমি চব ষ্টাফ। আহি পেলাই দেখা পাওঁ যে পাছফালৰ দৰ্জা দুখন খোলা আছে। তাতে আপোনাৰ তলাটো খুলি পেলাই আমি চোৱাৰ লগে লগে আমি দেখা পাওঁ CCTV কেমেৰাৰ আপোনাৰ DVRটো আৰু মনিটৰটো নাইকিয়া হৈছে। তাৰপিছত আমি পিছফালে গৈ দেখা পাওঁ ভল্টটো উঠাই লৈ গৈছে তেওঁলোকে। ভল্টটো উঠাই লৈ গৈ পিছফালে পেলাই থৈ গৈছে। খুলিব পৰা নাই তেওঁলোকে, চাবি আমাৰ হাতত আছে। কিমানখিনিয়ে লজ আছে। এই ভল্টটো বহুত ওজন। হয়, তাতে আপোনালোকৰ কেছ তাতে থাকে নেকি? হয় হয়, সেইটো ভাঙিব পৰা নাই? ভাঙিব পৰা নাই। একজন দুইজনে সেইটো ডাঙৰ সম্ভৱ নহয়, মানে নিশ্চয় 10-15জন হ'ব লাগে। আপোনাৰ CC কেমেৰাৰ মনিটৰ লৈ গৈছে আৰু DVRটো লৈ গৈছে। আৰু কেইটামান গোচৰ তৰিছে? আৰক্ষী জুৰিয়া আৰক্ষীৰ তাত কৈছোঁ ছাৰক। ছাৰ আহিছে, আহি পেলাই চাই চিতি গৈছে, তেওঁলোকে জনাম বুলি কৈছে।